ভূত ওলাইছে ভূত সকলোৰে মুখে মুখে কেৱল ভূতৰেই কথা গোৱালপাৰাৰ এটা অঞ্চলত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ 7খনকৈ গাঁৱত এতিয়া ভূতৰ আতংক গোৱালপাৰাৰ বহতি ভাটিপাৰা ৰনুৱা দিকপাৰা বালাপাৰা কামাৰপাৰাকে ধৰি এই 7খন গাঁৱত যদি আপোনালোকে যায় কেৱল ভূতৰ কাহিনী শুনিব এই সকল লোকে উল্লেখ কৰিছে সন্ধিয়া হলেই ভূত ওলায় আৰু আক্ৰমণ কৰে গাঁওবাসীক সৰু সৰু ল'ৰা ছোৱালীৰ ওপৰতো ভূতে হেনো আক্ৰমণ কৰে কেৱল সিমানেই নহয় ভূতে পানীত দলিয়াই দিয়ে মহিলাসকলক বেড়াবার ইত্রি মাছ আনছে ওই মাছটা আনন্দ দিয়ে আবার বসছি বসে আর খসা দিমো এখন উঠি যে বসছি শ্যামান নাহলে এমুখিনি দুধে আলু দুইজন শ্যামান নাহলা সন সন করে আসে এখন কুবেদে আলো কুবেদে আমাকে ধরলো ধরে তুলে নিয়ে গেল ওটা আমি আর কর পাম না ইফালে এইগৰাকী যুৱকলৈ মন কৰক এই যুৱকগৰাকীয়ে হেনো ভূত দেখিছে অন কেমেৰা তেওঁ দাঙি ধৰিলে ভূতৰ বিৱৰণ গোটেইগিলা পৰিয়াল এক ঘৰতে ঘুমাই আছো হা ঘুমাইৰ অৱস্থাত আমাৰ মা আৰু ভাই ডাঙৰ ভাইটো হাও হাও কৰি আছে তেওঁৰ মা তাত ধৰি আছে মা কালি নাচাই আছে এনেকুৱা কৰি আৰু বস্তুটো এনেকৈ এনেকুৱা কৰি পিছত মই ডাঙৰ ভাইটাক ধৰিলোঁ ধৰি আনা মই আঁতৰা নৰোঁ তাৰপিছত মই নৰোঁ 10 মিনিটমান যোগাযোগ কৰিলোঁ কৰাৰ পিছত মই ঘামিয়ে গৈছোঁ যাৰ পিছত মোক এনেকুৱা ধৰছে এনে খামচা এটা মাৰি দি মই ধৰি আনা এনেকুৱা বাগৰাইছোঁ বাগৰাইৰ পিছত মোক কয় মোক আখোজটা দিয়া এই একটা দুধ দিয়াচোন মই ভাবিলোঁ মোক আৰু মাৰিব নাকি এনেকুৱা ভাবি আছোঁ তাৰপিছত ঘোষ হৈ গ'ল মোৰ বাঘৰ নিচিনা হাও হাও কৰি গোৱালপাৰাৰ এই অঞ্চলটোত এতিয়া ভূতক লৈ আতংকৰ সৃষ্টি হৈছে আৰু সেইবাবে বেজক মাতিছে জৰা ফুকা কৰিবলৈ শুকান জলকীয়া হালধি লৈ এতিয়া বেজে জৰা ফুকা কৰিছে নিশা হলে এতিয়া অঞ্চলটোত হাতে হাতে দা কুঠাৰ জুং লৈ এই লোকসকল ৰৈ থাকে কিয়নো এই অঞ্চলটোলৈ হেনো ভূত আহে বিজ্ঞান আৰু প্ৰযুক্তিৰ দিনতো এইদৰে এতিয়া ভূতক লৈ অন্ধবিশ্বাস গঢ়ি উঠিছে গোৱালপাৰাৰ এই অঞ্চলটোত গোৱালপাৰাৰ পৰা আব্দুছ শুভম আসাম টক